কিয় গুচি গলা অ হে জুবিন দা এৰি থৈ সংসাৰৰ মায়া কিয় গুচি গলা অ হে জুবিন দা এৰি থৈ সংসাৰৰ মায়া তুমি আছিলা হিয়াৰে আমোদ হঠাতে নোহোৱা হলা তুমি আছিলা হিয়াৰে আমোদ হঠাতে নোহোৱা হলা বিশ্ববৰেণ্য শিল্পীয়ে সকলোকে এক কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভেদাভেদ নাই, মই সকলোতে মুক্ত। জুবিনদাৰ পবিত্ৰ চৰণলৈ লক্ষ্য কৰি ভক্তি ভৰা শ্ৰদ্ধা আৰু সেৱা আমি নিবেদন কৰি পৰম পুৰুষক প্ৰাৰ্থনা জনাইছোঁ, হে প্ৰভু, হে ভগৱান, তুমি যিখন ঘৰতে থাকা সেইখন ঘৰতে জুবিনদাকো ৰাখিবচোন। তুমি সেইখন ঘৰতে ৰাখি জুবিনদাক পৰম শান্তি প্ৰদান কৰা। মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান, মোৰ কোনো
জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মানৱ সেৱা কৰিছো সদায়, মানৱ সেৱা কৰিছো সদায়। মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভেদাভেদ নাই, মানৱ সেৱা কৰিছো সদায়, মানৱ সেৱা কৰিছো সদায়। হৃদয়ৰ মন্দিৰত জিলিকি থাকিবা, জিলিকি থাকিবা তুমি পদ্মৰূপে ফুলি, পুৰুষে পুৰুষে তোমাক স্মৰিব, জয় জুবিন জুবিন বুলি, জয় জুবিন জুবিন বুলি। মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভেদাভেদ নাই, মানৱ সেৱা কৰিছো সদায়, মানৱ সেৱা কৰিছো সদায়, মানৱ সেৱা কৰিছো সদায়। জুবিনে মানৱ সেৱা কৰিব। সংগীত জগতৰ এজন সামান্য কৰ্মী হিচাপে জুবিনদাৰ সান্নিধ্য পাইছিলোঁ। আমি ৰচনা কৰা কম্প'জ কৰা কেইবাটা গীতো জুবিনদাই গাইছিলে। মই লিখা এটা গীত জুবিনদাই গাইছিলে। মোক শুভ্ৰজিতে কৈছিলে, মৃন্ময় মিত্তিক বুলি এজন শিল্পী আছে, আপোনালোকে পাইছে, মৃন্ময় মিত্তিকে কৈছিলে যে কমলা, জুবিনদা আমাৰ কাৰণে পিতৃপুৰুষ, আমি জুবিন গাৰ্গৰ মানস পুত্ৰ। আমি ৰচনা কৰা গীত মাতবিলাক জুবিনদাই প্ৰাণ দিয়ে, ইমান জীপাল কৰি পেলাই। 2003 চনত জুবিনদাই পৰিৱেশন কৰা, কণ্ঠদান কৰা মোৰ এটা গীত সোমনাথ বৰাৰ প্ৰডাকশ্যন, আপোনালোকে শুনিলে মনত পৰিব। বৈজয়ন্তীমালা। আজি জুবিনদাৰ গীতে গাম। যিমানখিনি গীত জুবিনদাই গাই থৈ গ'ল, আমি আজিহে নালাগে এনেধৰণে কিমান ৰাতি বহি বহি গায়ো শেষ কৰিব নোৱাৰিম। জুবিনদাই যিমান অৱদান আমাক দেখিব। বৈজয়ন্তীমালা কৃষ্ণ গলত পিন্ধিলা। এই গীতটো গাওঁতে মোক এনকে প্ৰডাকশ্যনৰ ষ্টুডিঅ'ত সুধিছিলে জুবিনদাই, এই মালাডাল কেনেকুৱা আছিলে তই দেখিছিলি নেকি? মালাডাল দেখে নেকি? নাই দেখা যদি ধুনীয়াকৈ গীতটো গাম, তই ভালকৈ শুনি থাকিবি দেই, কিন্তু ভালকৈ গাইছে নাই তই কবি। জুবিনদাই ইমান সাৰুৱাকৈ কথাৰ মাজতে, গীত মাত গোৱাৰ মাজতে ইমান এজন ৰসাল মানুহ। মোক সুধিছে মালাডাল কেনেকুৱা হৈছিলে তই দেখিছিলি নেকি? বোলো দাদা কি কৈছে আপুনি? তেতিয়া কৈছিলে যে হ'ব, নাই দেখা যদি ময়ো গীতটো নতুনকৈ শুনিছোঁ নহয়, ময়ো নতুনকৈ গাম, ভালকৈ গাম, তই ভালকৈ খালি চাই দিবি। জুবিনদা এনেকুৱা এজন ব্যক্তি আছিল। বৈজয়ন্তীমালা কৃষ্ণই গলত পিন্ধিলা, বৈজয়ন্তীমালা, অ বৈজয়ন্তীমালা, কিনো কৃষ্ণ লীলা, অ কিনো কৃষ্ণ লীলা। ভগৱতই বহাৰিলা নামে বৈষ্ণৱ, আজি হন্তে লওঁ বুলি অৰ্জুনৰে প্ৰাণ, পাৰ্থৰ হাৰথি কৃষ্ণই বুকু পাতি দিলা, ভগৱন্তৰ বক্ষস্থলত সেই বৈষ্ণৱ হৈল বৈজয়ন্তীমালা। বৈজয়ন্তীমালা, বৈজয়ন্তীমালা, কৃষ্ণই গলত পিন্ধিলা, কিনো কৃষ্ণ লীলা, লীলা কৰি শ্ৰী কৃষ্ণ পাৰ্থক ৰাখিলা, ভগৱতই পহাৰিলা নামে বৈষ্ণৱ, আজি হন্তে লওঁ বুলি অৰ্জুনৰ প্ৰাণ, পাৰ্থৰ সাৰথি কৃষ্ণই বুকু পাতি দিলা, ভগৱন্তৰ বক্ষস্থলত এই বৈষ্ণৱ হৈল বৈজয়ন্তীমালা, হৈল বৈজয়ন্তীমালা।
কৃষ্ণৰে ৰুধিব ইবান ধৰ্মৰ বিৰোধী বুলি নৰকত স্নান কিনো কৃষ্ণৰ লীলা অ কিনো কৃষ্ণৰ লীলা ভকতৰ বাঞ্ছা হেতু কৰিছো মই লীলা আজি হতে পিন্ধিলো এই বৈজৰ অন্তিমালা জয়ন্তী মালা জয়ন্তী মালা জয়ন্তী মালা কৃষ্ণই গলত পিন্ধিলা কিনো কৃষ্ণ লীলা লীলা কৰি শ্ৰী কৃষ্ণই পাঠ কৰা লীলা ভগৱতৰ প্ৰসাদিনা নামে বৈষ্ণৱা আজি হতে ৰং বুলি অৰ্জুনৰ প্ৰাণ পাৰ্থৰ সাৰথি কৃষ্ণ বুকু পাতি দিলা ভগৱতৰ গৃহস্থলত হে বৈষ্ণৱা বৈষ্ণৱ জয়ন্তী মালা বৈষ্ণৱ জয়ন্তী মালা গোপ কথা শুনা পাৰ্থ ইটো বৈষ্ণৱা চাৰি মূৰ্তি সম আমি দেখাইব প্ৰমাণ এক মূৰ্তি তপচৰ্যা কৰোঁ অনুক্ষণ ইটো মূৰ্তি ত্ৰিভুৱন কৰিছো পালন এই ৰামটি মূৰ্তি ধৰিয়া সৃষ্টি কৰিছো স্বজন এক মূৰ্তি অন্তৰূপে সংঘাৰ কাৰণ হে ৰাম মই বাসুদেৱ মোক পুৰুষ শ্ৰেষ্ঠ কয় সেই হেতু পক্ষপাতি ধৰিলো সেই হেতু পক্ষপাতি ধৰিলো মই